আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ ভেটিত সৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাস ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষে। তহঁতৰনো ভাওনা চাবলৈ ইমান ধাউতি হ'ল কেলে? নহ'বনে আৰু? শাস্ত্ৰ ভাগৱতৰ কথাবোৰ আগে কাণেৰেহে শুনিছিলোঁ। নাট ভাওনাত চকুৰ আগত শৰীৰে দেখিবলৈ পাওঁ। চকুৰ আগতে যুধিষ্ঠিৰ, ভীম, অৰ্জুন, আনকি স্বয়ং ঈশ্বৰ কৃষ্ণ গোপগোপীসকলকো দেখিবলৈ পাওঁ। কেলৈ চাবৰ মন নাযাব হে আতৈ? হেৰ' ভাওনাৰ কৃষ্ণ গোসাঁইক দেখোঁতেই ইমান, ক'ৰবাত আচল কৃষ্ণজনাক দেখিবলৈ পোৱা হ'লে কি কৰিলি হকহেঁতেন, মই হ'লে বুজিব পৰা নাই। সঁচা সঁচি ঈশ্বৰ কৃষ্ণক কোনোবাই দেখে জানো? কাহানি বা দেখিছে জানো? আচল ঈশ্বৰ বা আল্লাহজনাক আকৌ কেনেকৈ দেখিবি? তেওঁ নিৰাকাৰ নহয় নেকি? পিছে সঁচা ভকতি কৰিব জানিলে হৃদয়ৰ মাজতে ঈশ্বৰ আল্লাহ থকাৰ উমান পাব পাৰি। ভকতি কৰিব জানিব লাগে। সেয়েহে ভকতি কেনেকৈ কৰিব লাগে শিকাবলৈ এজন সৎগুৰু লাগে। পিছে যেই কোনো গুৰুক গুৰু মানিব নাপায়, খালে ডুঙে পেলাবগৈ। কথাতে কয় বোলে সকলো হস্তিতে মুকুতা নাথাকে, সৰ্বকাষ্ঠ নহয় চন্দন, সকলো ভকতত ভকতি নিসিজে, সৰ্বসাধু নহয় মহাজন। কথা এটা সোধো আতৈ, তুমি বোলে শংকৰ গুৰুৰ শিষ ভকত? পিছে এতিয়াও যে তোমালোকৰ মুছলমানৰ ঈশ্বৰ আল্লাৰ নাম লৈ থাকা, কথাষাৰ কেনে? হেৰ' শংকৰ গুৰুৰ ভকত হ'ব লাগিলে মুছলমান হৈ থাকিলেও পাৰি। গুৰুজনাই মোক নিজ ধৰ্ম এৰি হিন্দু হ'বলৈ কোৱা নাই, ভকত হ'বলৈহে নাম ধৰ্ম দিছে। বেলিটোক যিয়ে যি বুলিয়ে মাতক, পোহৰ নিদি থাকিবনে? তাপেই বা নিদি থাকিব? চকুৰ আগতে বেলিটো ওলাই থাকিলেও তহঁত যদি গাঁতত সোমাই থাক, নাইবা চকু মুদি থাক, তেতিয়া বেলিৰ গাত দায় নে তহঁতৰ গাত দায়? সুৰুজ বুলিলেও বেলিটোৱে লাজ নাপায়, দিবাকৰ বুলিলেও বেজাৰ নাপায়। কোনোবাই দিনমণি বুলিলে দায় নধৰে, আৰু তোৰ মোৰ নিচিনা মানুহে আমাৰ কথাৰে বেলি বুলি ক'লেও বেলিটো ক'লা পৰি নাযায়। বেলিক বেলি বুলি চিনি পাব লাগে। আতৈ, এই তুমি বোলে শংকৰ গুৰুৰ কাৰণে চোলা এটা সিচিলা, তাত বোলে 4খন হাত দিছিলা, এই কথাষাৰ সঁচা নেকি? আজি তহঁত মখাই মোৰহে কিবা পৰীক্ষা ল'বলৈ ওলাইছ যেন পাইছোঁ। হেৰ' একেজন মানুহেই যদি শংখও বজাব পাৰে, চকৰি ঘূৰাবও পাৰে, গদাৰে কাৰোবাক টঙনিয়াবও পাৰে, আৰু নজহা নপমাকৈ পদুম ফুলে পাহু লৈ ফুৰাব পাৰে, তেওঁৰ 2খন হাত হ'লেও 4খন হাতৰ সমান নহ'লনে? তেওঁৰ কাৰণে সিয়া চোলাটোত 4খন নহয় জানিবা 10খন হাতকে দিলোঁ, একো কম বেছি নহয়। সেইবোৰ কথা আৰু মোক নুসুধিবি। চোলাটো ডাঙৰ কথা নহয়, পিন্ধোতাৰ গাটোহে ডাঙৰ কথা। কোনো কোনো চোলা কাপোৰ নিপিন্ধা দিগম্বৰ সাধু সন্যাসীও জানো তহঁতে দেখা নাই? কয় নহয় বোলে মুখে মাতে নে মুখৰাই মাতে। কবিৰে নে কোনোবা সাধু এজনে কৈছিল নহয় বোলে পথৰ পুজকে হৰি মিলে তো মই পুজো পাহাৰ। হেৰ' শিলটো পূজা কৰিলে যদি হৰিক পায়, মই গোট পৰ্বতটোকে পুজিলোহেঁতেন। পিছে তহঁতৰ আজি ভাওনা চোৱাৰ মন নাই যেন পাইছোঁ। যাওঁ যদি বল হওক, কথা কৈ থাকিলে অন্ত নহয়। কথা নহয় লেজুৱা গুৰ, এবেলি মুখত দিলে এৰিব নোৱাৰি, একে খোহাই খাই শেষো কৰিব নোৱাৰি। গুৰুজনাৰ ওচৰলৈ যাবি, তেৰা কথাৰ সাগৰ, জ্ঞানৰ সাগৰ। আমাৰ নিচিনা আগগুৰি নোহোৱা কথা মুখত নানে।
চান্দখাই বহাৰ পৰা উঠিল। অতপৰ টোপোলাটো কোলাত লৈ বহি থকা সনাতনো উঠিল। সি কথাবোৰ শুনিহে আছিল, এষাৰো মতা নাছিল। এইবাৰ সি ক'লে, পলম হৈছে আমাৰ, যাবহে লাগিছিল তই। কয় বোলে 3 মোল্লা থাকিল চাই, খুদাই ওলাল ভুৰুকাই। এই অতপৰে ইহঁতকেইটাৰ লগত কথা পাতিলোঁ, তয়ো যে ইয়াতে আছ পাহৰিছিলোৱেই। হা, তোৰ মুখখন যে অতপৰে সি থৈছিলি ক'বই নোৱাৰোঁ। আই তহঁত বহ, আমি অলপ আগবাঢ়োঁ। বাখৰে মাত লগালে, আঁঠুই কথা এষাৰ শুনিছিলোঁ, সঁচা মিছা হ'লে তুমিহে জানিবা। গুৰুজনাৰ সাক্ষাততে বোলে কেইজনমান বামুণ পণ্ডিতৰ লগত তোমাৰ কিবা উখনা আখনি লাগিছিল, হয়নে বাৰু? তহঁতেনো এইবোৰ কথা ক'ত শুন? মোৰ নিচিনা ফটাকানি সিয়া দৰ্জী এটাই বামুণ পণ্ডিতৰ লগত কোন সতেৰে তৰ্কবাদ কৰিম? ধৰ্মৰ কথা জানোৱেই বা কিটো? তাতে জনমত হ'লোঁ মুছলমান। সেইকাৰণে বামুণসকলে মানুহ বুলি গণিতাই নকৰে, হীন মেলেজ বুলি দূৰতে চেই চেই কৰে। গুৰুজনাই নিজৰ ওচৰতে বহুৱাই মেলি লৈ মৰম কৰা দেখিও হিংসাত চটফটাই মৰে। ঘটনাটোনো আচলতে কি হৈছিল? ঘটনা বুলিবলৈ একো নাই। নিৰাকাৰ ঈশ্বৰ কেতিয়াবা ৰূপ ধৰি সাকাৰ হ'ব পাৰে নে নোৱাৰে তাৰে আলোচ হৈছিল। মইনো সাকাৰ নিৰাকাৰ কি বুজো? মুছলমানে নিৰাকাৰ আল্লাকহে পূজা কৰে। আকাৰ ধৰিলেই কিবাৰ নিচিনা নহয়, কিবাৰ নিচিনা আকাৰ ধৰিব। আৰু সেয়ে হ'লে মানুহে সেইটো ৰূপেই আল্লাৰ নিজা ৰূপ বুলি তাকে পূজা কৰাত ধৰিব। পিছে আল্লাই কৰিব নোৱাৰা কাম একো নাই। ধৰোঁ বুলিলে কেতিয়াবা তেওঁ কিবা ৰূপো ধৰিব নোৱাৰিব, এনে কথা নহয়। পিছে কোৰাণৰ মতে আল্লাই কাহানিও কোনো ৰূপ নধৰে। কেলে শাস্ত্ৰত কোৱা নাই জানো? অব্যক্ত ঈশ্বৰ হৰি কিমতে পুজিবা তাংক ব্যাপকত কিবা বিসৰ্জন, এটা অন্ত মূৰ্তি শূন্য কেনমতে চিন্তিবাহা ৰাম বুলি শুদ্ধ কৰা মন। বামুণ পণ্ডিতৰ লগত তৰ্ক কৰিম ক'ত? মোৰ ওঠ লৰাবলৈকে নিদিয়ে। যৱনেও আকৌ শাস্ত্ৰ ব্যাখ্যা কৰিবলৈ যায়। পিছে বৰকৈ অনুনয় বিনয় কৰাত মোক কথা এষাৰ সুধিবলৈ দিলে। কি কথা সুধিলানো? ভীমে সুধিলে, মই বোলো কিছুমান কথা শুনিছোঁ, পিছে খৰচি মাৰি বুজিব পৰা নাই, সেয়ে ভ্ৰম উপজিছে। মোক বাৰু বুজাই কওকচোন, বেদ ক'ৰ পৰা হ'ল আৰু ব্ৰহ্মা ক'ৰ পৰা হ'ল আৰু গংগানো ক'ৰ পৰা কেনেকৈ ওলাল? মোৰ প্ৰশ্ন শুনি পণ্ডিতসকলে নাক কোচাই ক'লে, এইবোৰো সুধিবলগীয়া কথা নে? বেদ ওলাল বিষ্ণুৰ মুখৰ পৰা, বিষ্ণুৰ নাভি কমলৰ পৰা জনমিল ব্ৰহ্মা, আৰু গংগাৰ উৎপত্তি হ'ল বিষ্ণুৰ পদৰ পৰা। তেতিয়া মই সুধিলোঁ, ঈশ্বৰ বিষ্ণুৰ শৰীৰৰ 3টা অংগৰ পৰা 3টা বস্তু ওলাল বুলিছে, তেনেহ'লে ঈশ্বৰ নিৰাকাৰ হ'ল কেনেকৈ? হাত মুখ নাভি পদ থকা ঈশ্বৰ বিষ্ণু তেতিয়াহ'লে নিৰাকাৰ নহয়? তেতিয়া পণ্ডিতসকলে কি ক'লে? তেওঁলোকে আৰু একো নক'লে। পিছে আমাক মূৰ্তিশূন্য নিৰাকাৰ ভগৱানকহে পুজিবলৈ কৈছে। ঈশ্বৰ জ্ঞান কৰি কোনো দেৱ দেৱী জড় পদাৰ্থক পূজা কৰিবলৈ নিষেধ কৰিছে। যদিও জড়ৰ মাজতো চৈতন্য নথকা নহয়। মুঠতে জানিবি ভক্তিত মিলয় হৰি তৰ্কে বহুদূৰ। সত্য সকলো ধৰ্মতে আছে, কোনে কেনেদৰে লয় সেইহে কথা। গুৰুজনাই দেখোন ভাগৱতী ধৰ্মৰ কথা কওঁতে পানী যেনকৈ বুজাই কৈছে, পৰৰ ধৰ্মক নিহিংসিবা কদাচিত, কৰিবা ভূতক দায়া সকৰুণ চিত্ত, হুইবা শান্ত চিত্ত সৰ্বধৰ্মত বৎসল, এহি ভাগৱত ধৰ্ম জানা মহাবল। ইছলাম ধৰ্ময়ো একেটা কথাকে কৈছে, লকুম দিনুকুম বলিয়া দিন, তোমালোকৰ কাৰণে তোমালোকৰ ধৰ্ম, আমাৰ কাৰণে আমাৰ ধৰ্ম। এই বুলি ধৰিলে বেলেগ বেলেগ ধৰ্মৰ মানুহৰ মাজত কোনো বিৰোধ বিবাদ নহয়। আমাৰ নিচিনা সৰু মানুহে ধৰ্মৰ নিচিনা ডাঙৰ কথা কৈ তৰ্ক কৰা বেয়া। পিছে আকৌ মেলত থাকি নেমাতে উচিত, দুখে পায় তাক কিঞ্চিত কিঞ্চিত। তাতে মই মানুহটো কেনেকুৱা সকলোৱে জানো, নকলেও নোৱাৰোঁ ফটা মুখ, ক'লেও লাগে ভকতৰ দুখ। হয়, পিছে উঠো হওক আৰু, নহ'লে সেই কথাত কথা বাঢ়ে, খৰিকাত বাঢ়ে কাণ, মাকৰ ঘৰত জীয়ৰী বাঢ়ে,
পথাৰত বাঢ়ে ধান। এনেকৈ বহি থাকিলে পথাৰত ধান পকি সৰিব, দাবলৈ নেপাম। আমি উঠো হওক। আতৈ, আমিনো বহি থাকি কি কৰিম? ব'লা আমিও যাওঁ। যিমান পাৰি সোনকালে গৈ পোৱাহে কথা, নহ'লে গায়নৰ যোৰাৰ বৰ ধেমালি সৰু ধেমালিকে নাপামগৈ এতিয়া। ব'লা ব'লা ব'লা। ৰত্নপীঠ সৰলভাঙা আৰু চম্পাৱতী নৈৰ মাজৰ এখন গাঁও। গাঁওখনৰ নাম আছিল চিকনাগ্ৰাম, পৰগনা ঘুণ্টাঘাট, জিলা আজিকালিৰ গোৱালপাৰা। বিজনীৰ কিছু উত্তৰ পশ্চিমে চিকনাগ্ৰাম। বাসিন্দাসকলৰ সৰহভাগ মেচ বা কোচ মানুহ, মংগোলীয় মূলৰ পৰা অহা। তেতিয়াৰ পশ্চিম কামৰূপৰ এটা বহল অঞ্চল জুৰি এই গোষ্ঠীৰ লোকৰ বসবাস। কিছুসংখ্যকে নিজস্ব ধৰ্ম আৰু আচাৰ নীতি মানি চলিলেও বহুতেই হিন্দু ধৰ্মলৈ হিন্দু হৈছিল। তেতিয়াৰ উচ্চ হিন্দুবিলাকে এওঁলোকক মেচ বা ম্লেচ্ছ বুলি কিছু অৱজ্ঞাৰ চকুৰে চাইছিল। কিন্তু এই মেচবিলাকৰ নিজস্ব সংস্কৃতি আৰু নিজস্ব এটা ভাষাও আছিল। এই জনগোষ্ঠীটোৱে নিজৰ ঠাইত স্বতন্ত্ৰীয়া হিচাপে বসবাস কৰি আছিল। মানুহবোৰ বলিষ্ঠ আৰু স্বাধীনমনা আছিল। চিকনাগ্ৰামত আছিল 12 ঘৰ কোচ মানুহৰ চৰ্দাৰ হাৰিয়া মণ্ডল, মণ্ডল, মৰল বা মোৰল, গাঁওবুঢ়া বা মাতব্বৰ। হাৰিয়াই বিয়া কৰাইছিল হাজো নামৰ এটা মানুহৰ দুজনী জীয়েকক, হীৰা আৰু জিৰাক। হীৰাৰ সন্তান বিচু, জিৰাৰ সন্তান শিশু। হাৰিয়া মণ্ডলৰ পুত্ৰদ্বয়। ভাটিৰ ভূঞাৰ ৰাজ্য ফুলগুৰি, যুঁজাৰু কায়স্থ। হাৰিয়া মণ্ডলে এবাৰ আৰু পুতেক বিচুৱে এবাৰ ফুলগুৰিৰ ভূঞাৰ লগত যুঁজি জিকিব নোৱাৰিলে। ইতিমধ্যে হাৰিয়া মণ্ডলৰ মৃত্যু হ'ল। বিচু হ'ল চিকনাগ্ৰামৰ মণ্ডল। এইবাৰ ডেকা বিচু ফুলগুৰিৰ ভূঞাক আক্ৰমণ কৰি জয়ী হ'ল। সেই অঞ্চলৰ আটাইকেইখন ভূঞা ৰাজ্যৰ অধিপতি হ'ল বিচু। কেইজনমান কায়স্থ ভূঞাৰ লগতে 3জন বামুণ ভূঞাও আছিল: বৰ ভূঞা, ঔগুৰিৰ ভূঞা আৰু সৰু ভূঞা। বিচুৱে জয় কৰা আনকেইখন ভূঞাৰ ৰাজ্য হ'ল দীঘলা ভূঞা, কলীয়া ভূঞা, চুটি ভূঞা, কুসুম ভূঞা, কবিলাস ভূঞা, দৰেগঞা ভূঞা আৰু কৰ্ণপুৰ ভূঞা। এই খণ্ড ৰাজ্য নিজৰ তলতীয়া কৰাৰ পাছত বিচুৱে প্ৰথমে বিজনী দখল কৰিলে। তাৰ পাছত পাণ্ডু আৰু চাৰু ভূঞাৰ ৰাজ্য গুৱাহাটী পৰ্যন্ত জয় কৰিলে। বিচুৱে অলপ দিনৰ ভিতৰতে ইখনৰ পাছত সিখনকৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ ভূঞা ৰাজ্যবোৰ কোচ ৰাজ্যৰ অধীন কৰি উত্তৰ পাৰে থকা খেত্ৰী, বাউসী আৰু বজালীৰ ভূঞা শাসকসকলক ৰণত হৰুৱাই সেইবোৰ ঠাইও কোচ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিলে। ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক বিৰাট ভূখণ্ড কোচ ৰাজশক্তিৰ অধীন হ'ল। বিচুৱে চিকনাগ্ৰামৰ পৰা ৰাজধানী তুলি নি কমতাপুৰত পাতিলে আৰু নাম ল'লে বিশ্বসিংহ। শিশুৰ নাম হ'ল যুৱৰাজ শিৱসিংহ। অন্যান্য সৰু সুৰা ৰাজ্যবোৰ নিজৰ ৰাজ্যৰ অধীনস্থ কৰাৰ উপৰি বিশ্বসিংহই ভূটান পাহাৰৰ নামনিৰ ভৈয়াম অঞ্চলতো আধিপত্য কৰিছিল আৰু তেওঁৰ কোচ ৰাজ্য পূবে মৰাধনশিৰিৰ পৰা পশ্চিমে কৰতোৱালৈকে বিস্তৃত হৈ পৰিছিল। এনে এজন শক্তিশালী আৰু পৰাক্ৰমী ৰজাৰ অভ্যুত্থানৰ পৰা নিজস্ব লাভ আদায় কৰাৰ মানসেৰে সেই ৰাজ্যৰ ব্ৰাহ্মণ পণ্ডিতসকলে বিশ্বসিংহক নানা প্ৰকাৰে প্ৰশংসাবাদ কৰি গুণগান গাবলৈ ধৰিলে। ৰজা এনে তোষামোদত সন্তুষ্ট হ'ল। তেওঁ হিন্দু ধৰ্মৰ প্ৰতিষ্ঠা আৰু বিকাশত ৰজাঘৰীয়া সহায় সুযোগ আগবঢ়ালে। ব্ৰাহ্মণ, দৈৱজ্ঞ, বৈষ্ণৱ সকলোকে দান দক্ষিণা দি নানা প্ৰকাৰে পৃষ্ঠপোষকতা আগবঢ়ালে। কামাখ্যা মন্দিৰ নতুনকৈ সজালে। কনৌজ কাশীৰ পৰা পূজাৰী ব্ৰাহ্মণ আনি নিজ ৰাজ্যত বহুৱালে আৰু দুৰ্গা পূজা আৰু শিৱ পূজাৰ প্ৰচলন কৰিলে। ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে বৰনদী, মৰিধনশিৰি পৰ্যন্ত এখন বিস্তৃত শাক্ত হিন্দু ৰাজ্যই ঠন ধৰি উঠিল। এইবাৰ ৰাজধানী হ'ল কোচবিহাৰ, নতুনকৈ সাজি উলিওৱা এখন ধুনীয়া চহৰ।
বিশ্বসিংহই নিজৰ ৰাজ্যৰ শাসন কটকটীয়া কৰিবৰ কাৰণে কিছুমান ৰাজবিষয়া বা নেতাৰ পদৰ সৃষ্টি কৰিলে। এনে ব্যৱস্থা মুছলমান ৰাজ্য শাসন পদ্ধতিৰ আৰ্হিৰে কৰা হৈছিল। নিজ ৰাজ্যৰ মানুহবোৰৰ পিয়ল কৰোৱা হৈছিল। 20জন মানুহৰ ওপৰত একোজন ঠাকুৰীয়া, 100জনৰ ওপৰত শইকীয়া, 1000ৰ ওপৰত হাজৰিকা, 3000ৰ ওপৰত একোজন উমৰাহ আৰু 3,20,000ৰ ওপৰত একোজন নৱাব। এনেদৰে কেইবাটাও স্তৰৰ কিছুমান কৰ্মচাৰী বিষয়া নিয়োগ কৰিলে। বিশ্বসিংহৰ অভ্যুত্থানৰ পূৰ্বে খেনবংশীয় ৰজা নীলাম্বৰক যুদ্ধত পৰাস্ত কৰি গৌড়ৰ ৰজা হুছেইন শ্বাহে হাজোলৈকে ৰাজ্য অধিকাৰ কৰিছিল আৰু ভূঞাবিলাককো পৰাস্ত কৰি হাজোত পুতেক দানিয়েলক শাসনৰ ভাৰ দি বংগদেশলৈ উভতি গৈছিল। কেইবছৰমান কমতাপুৰত মুছলমানৰ শাসন চলিল, কিন্তু তাৰ পাছত কমতাপুৰৰ ভূঞা ৰজাবিলাক একগোট হৈ দানিয়েলৰ সৈন্যক আক্ৰমণ কৰিলে, দানিয়েলক হত্যা কৰালে আৰু সৰু সৰু অঞ্চলৰ শাসনকৰ্তা হৈ এই ভূঞাবিলাকেই কমতা ৰাজ্য শাসন কৰিবলৈ ধৰিলে। এনেকৈয়ে কেইটামান বছৰ গ'ল। ৰাজ্যখণ্ডত কোনো একছত্ৰী ৰজা নোলাল। তাৰ পাছত ওলাল হাৰিয়া মণ্ডলৰ পুতেক বিচু বা বিশ্বসিংহ। কোচ ৰাজ্যই মূৰ দাঙি উঠিল। বিশ্বসিংহৰ শাসনকালত তেওঁৰ ৰাজ্যৰ ওপৰেদি আহি মুছলমানে দুবাৰ আহোম ৰাজ্য আক্ৰমণ কৰিছিল। বিশ্বসিংহই বাধা নিদি মুছলমান আক্ৰমণকাৰীক নিজৰ ৰাজ্যৰ মাজেদি পূবমুৱা হৈ অভিযান চলাই যাবলৈ বাট এৰি দিছিল। হয়তো মুছলমান সৈন্যক ভেটা দিবলৈ বিশ্বসিংহই সাহস নকৰিছিল, নতুবা মুছলমানে আহোম ৰাজশক্তিক বশীভূত কৰিলে কোচ ৰাজ্যৰ লাভ হ'ব বুলি ধাৰণা কৰিছিল। এই সময়ত আহোম ৰাজ্যৰ ৰজা আছিল স্বৰ্গদেউ চুহুংমুং বা স্বৰ্গনাৰায়ণ। মুছলমানৰ সেনাপতি আছিল তুৰ্বক। কলং কপিলীৰ পাৰলৈকে আগুৱাই আহি ৰণ কৰিছিলহি যদিও অৱশেষত আহোম সৈন্যৰ হাতত পৰাস্ত হৈ মুছলমান সৈন্য পিছ হুহঁকি গৈ কৰতোৱাৰ পশ্চিম পাৰ পালেগৈ। আহোম সেনাপতি চনখাম গোহাঁয়ে বিশ্বসিংহৰ ৰাজ্য আক্ৰমণ কৰিলে। বিশ্বসিংহই আহোমৰ বশ্যতা স্বীকাৰ কৰিলে। কিছুদিনৰ পাছত বিশ্বসিংহৰ মৃত্যু হ'ল। এয়া 1540 চনৰ কথা। বিশ্বসিংহৰ দুজন পুতেক মল্লদেৱ আৰু শুক্লধ্বজে পিতাকৰ ৰাজত্বকালত কাশীত শিক্ষা লৈ আছিল। তেওঁৰ মৃত্যুৰ পাছত দুয়ো কোচবিহাৰলৈ গুচি আহিল। মল্লদেৱ নৰনাৰায়ণ নাম লৈ কোচ ৰাজ্যৰ ৰজা হ'ল। শুক্লধ্বজ হ'ল যুৱৰাজ আৰু সেনাপতি, নাম ল'লে চিলাৰায়। ধন্য নৰ তনু ভাল সৈয়দ আব্দুল মালিক ৰচিত উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ 49তম খণ্ডটি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে ভীম, ঋতুপম লস্কৰ, ৰত্নেশ্বৰ তপন গোস্বামী, বাখৰ সুদীপ্ত শৰ্মা ভৰালী, সনাতন তপন দত্ত আৰু চানখাইৰ চৰিত্ৰত অভিনয় কৰিলে ভূপেন নাথে। শীৰ্ষ সংগীতৰ সংৰচনা আছিল উৎপল বৰাৰ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। ধন্য নৰ তনু ভাল উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।